500 টকীয়া 100 টকীয়া 20 টকীয়া এনেকৈ বহুত নোট আছে, এটা পাৰ্চো আছে। টকা বিচাৰি বিচাৰি উলিয়াইছে 500 100, এইবোৰ কাৰ টকা আৰু আপোনালোকে কিয় বিচাৰি আছে? কথা হৈছে গুৱাহাটীৰ কৃত্ৰিম বানৰ কথা কোনো নতুন কথা নহয়, কিন্তু এইবাৰ যি বান হৈছে বিগত দুদিন পূৰ্বে যি বৰষুণ হ'ল, এনেকুৱা বৰষুণ মাত্ৰ এটা মাহৰ বৰষুণ হয়তো এদিনতে দি দিয়া যেন পৰিলক্ষিত হৈছে। তাৰ বাবে গুৱাহাটীৰ সাংঘাতিক কিছুমান অঞ্চল, বিশেষকৈ যদি জুৰিপাৰ কওক বা ৰুক্মিণী গাঁও কওক বা হাতীগাঁও সিজুবাৰী অঞ্চল, এনেকুৱা কিছুমান অঞ্চল সাংঘাতিকভাৱে প্ৰভাৱিত হৈ পৰিছে। আজি সূৰ্য দেৱতা কিছু সন্তুষ্ট হোৱা যেন লাগিছে, সেইবাবে যথেষ্ট পানী কমিছে। কিন্তু ৰুক্মিণী গাঁৱত মই পানীৰ বিষয়ে ক'ম, ৰাইজৰ জ্বালা যন্ত্ৰণাৰ কথা ক'ম, কিন্তু তাৰ আগতে এটা পৰিৱেশ মই দেখা পাইছোঁ। এইকেইজন ব্যক্তিক দেখা পাইছে, এওঁলোকে বোকা খুচৰি আছে। এতিয়া NK-TVৰ দৰ্শকসকলে ভাবিব যে এওঁলোকে কিয় বোকা খুচৰি আছে, বোকা খুচৰিলে বেমাৰ হ'ব, লেতেৰাৰ মাজত এওঁলোক কিয় আহিছে। কিন্তু তাৰ আগতে মই সেই কেমেৰা পাৰ্চন ৰাতুল ৰিয়ানক জুম কৰিবলৈ দেখুৱাব ক'ম। এখন টিনপাত আছে, টিনপাতত 500 টকীয়া 100 টকীয়া 20 টকীয়া এনেকৈ বহুত নোট আছে, এটা পাৰ্চো আছে। এতিয়া মই তেওঁক মাতিছোঁ, আপোনাক মই মাতিছোঁ ওচৰলৈ। মই এওঁৰ পৰা জানিব বিচাৰিম যে ইয়াত তিনিজন ব্যক্তি মই দেখা পাইছোঁ ইয়াত। আপুনি এজন, আপুনি দ্বিতীয়জন, আপুনি তৃতীয়জন। তিনিজন মানুহে বিগত আধা ঘণ্টা ধৰি আপোনালোকে ইয়াত খুচৰি আছে, টকা বিচাৰি বিচাৰি উলিয়াইছে 500 100, এইবোৰ কাৰ টকা আৰু আপোনালোকে কিয় বিচাৰি আছে? ছাৰৰ টকা হয়, মানে পইচাক লৈ হেৰি নাই, মানে আমি গাড়ীৰ চাবিটো পালি ভাল হয়, পাৰ্চটোতো বহুত ডকুমেণ্টছ আছে, পাৰ্চটো পালোঁ আৰু এতিয়া ৰিমটটো পালি ভাল হয়, গাড়ীৰ চাবিটো পালি ভাল হয় কি আৰু। গাড়ী আছিলে? ইনোভা হাইক্ৰছ। মানে ইন'ভাৰ গাড়ীত পানী সোমাই গৈছিলে গোটেই। পানী সোমাইছে তাৰপিছত কি হ'ল? গাড়ীত পানী সোমোৱা নাই, মানে ৰিমটটো পৰিছে, ছাৰে নাওটোত উঠাইছে, গাড়ী আগত ৰাখিছোঁ, গাড়ীতো নামিব পৰা অৱস্থা নাই, ইমান পানী। গাড়ী মানে ছাৰে নাওটোত উঠাইছিল, উঠাওঁতে মোবাইলে পাৰ্চে চব ইয়াত লৈছে, মোবাইলকেইটা বাচিছে আৰু পাৰ্চটো আৰু গাড়ীৰ চাবিটো পৰিছে। আৰু ডকুমেণ্টছখিনি আছিল, পালোঁ, পাৰ্চটো ভাল লাগিল। এতিয়া ৰিমটটো পালি ভাল হয়। এনেই পাৰ্চত কিমান টকা আছিলে? পাৰ্চত 20-25 হাজাৰমান টকা আছিল চাগে। 20-25 হাজাৰ টকা আছিলে। এই এখেতৰ ছাৰ বুলি কৈছে, অৰ্থাৎ এখেত এজন ব্যক্তিৰ ওচৰত কৰ্মৰত। তেওঁৰ যিটো পাৰ্চ পৰিছিলে, পাৰ্চত বহু নথি পত্ৰ আছিলে আৰু টকা আছিলে 20-25 হাজাৰ টকা। আৰু এইকেইজন ব্যক্তিক আপোনালোকে দেখা পাইছে, মই তিনিজন ব্যক্তিক মই দেখুৱাইছোঁ। তিনিজনে প্ৰায় আধা ঘণ্টা সময় ধৰি তেওঁলোকে খুচৰি আছে, তেওঁলোকে এই নলাৰ ভিতৰত নলাৰ দৰে পৰিৱেশ হৈছে, ইয়াত বিচাৰি আছে, তেওঁলোকে পইচা বিচাৰি আছে। ইতিমধ্যে পাৰ্চটো পাইছে, এয়াই বৰ্তমান পৰিৱেশ। এতিয়া যদি মই জ্বালা যন্ত্ৰণাৰ যদি কথা ক'বলৈ মই যাওঁ, এয়া আপোনালোকে দেখা পাইছে ৰুক্মিণী গাঁৱৰ এই যি সাংঘাতিক পৰিৱেশ আপোনালোকে দেখা পাইছে, এয়া পানী। প্ৰথমতে পানীৰ ৰংটো মই ক'ব বিচাৰিছোঁ, এই পানীৰ ৰংটো সম্পূৰ্ণৰূপে মাটিয়া। এইটো আপুনি ক'লা হয় নে মাটিয়া বৰণৰ হয়, মানে আপুনি ভালধৰণে ধৰিব নোৱাৰে। কিন্তু আমাৰ বিশেষ এগৰাকী মন্ত্ৰীয়ে মতামত দিছে যিটো মেঘালয়ৰ পৰা পানী আহিছে, তাৰ বাবে পানীৰ ৰংটো এনেকুৱা। এতিয়া তেখেতে কিহৰ ভিত্তিত কোনখন ক'ৰ পৰা গৱেষণা কৰি তেখেতে এয়া ওলাইছে আমি ক'ব নোৱাৰোঁ। কিন্তু গৱেষণাত তেখেতে আৰু এটা বস্তু ওলাব লাগিছিলে যে ৰাইজে সাংঘাতিকভাৱে ৰাইজে হাৰাশাস্তি পাইছে। মই এতিয়া ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কিছুসংখ্যক ৰাইজ আৰু আছে, মই তেওঁলোকৰ পৰা যথেষ্ট সংখ্যক মোৰ কথা পাতিব লগা আছে। কিন্তু তাৰ আগতে মই এই পৰিৱেশ দেখুৱাই দিছোঁ। ৰাইজে চাওক কিমান এই গেলা পানী খচি তেওঁলোকে কৰ্মপথলৈ যাব লগা হৈছে। বিগত দুদিন ধৰি আপোনালোকে জমৰ যন্ত্ৰণা পোৱা যেন আমি দেখা পাইছোঁ, আমিও পাইছোঁ জমৰ যন্ত্ৰণা। এতিয়া আপোনালোকে বোকা খুচৰি আছে, তাৰ লগতে ঘৰৰ ভিতৰতো বোলে পানী। ঘৰৰ ভিতৰতো পানী হৈ গৈছে, একাঠুৱা ঘৰৰ ভিতৰত পানী। কিবা ৰিলিফ পাইছে চৰকাৰৰ পৰা? নাই ৰিলিফ দিয়া নাই, একো ৰিলিফ নাই। খোৱা বস্তু পাইছে? পানী দিছিল, বিস্কুট। পানী বিস্কুট খাই আপোনালোকে ৰাতিটো পাৰ কৰিছে নেকি? হয়, সেনেকুৱা হৈছে দিন, বেলেগ একো নাই? বেলেগ একো লোৱা নাই। আৰু মমবাতি দিছে, মমবাতি দিছে, বেলেগ নাই। আৰু ৰাতি ক'ত পাৰ কৰিছে? ৰ'ব আপোনাক অলপ ৰৈ দিব কৈছোঁ, অলপ খুচৰি নাথাকিব, আমাৰ গাতো পৰিছে পানী। এতিয়া আপুনি আৰু এটা বস্তু আমাক কওক যে এই ৰাতিটো আপোনালোকে ক'ত পাৰ কৰিছে? ৰাতিটো আপোনাৰ ৰুমতে পাৰ কৰিছোঁ। আপোনাৰ তাৰ মাজতে মহ এটা মানে অপ্ৰীতিকৰ পৰিৱেশ, কাৰণ বেমাৰ আজাৰৰ কথা এতিয়া থাকিল কথা, এতিয়া বেমাৰ আজাৰো হ'ব। বেমাৰ আজাৰ হ'ব, লেতেৰা গিলান আছে। আপোনালোকে কি অনুৰোধ কি কৰিব বিচাৰে চৰকাৰ তথা প্ৰশাসনক? চৰকাৰৰ পৰা বিচাৰোঁ যে চৰকাৰে আপোনাৰ ঠিক কৰি দিলে, আপোনাৰ ৰাস্তা ঘাটখিনি পানী নোহোৱা কৰি দিলে, আপোনাৰ সেইটোৱে বিচাৰোঁ, যাতে মানুহগিলান ভাল হয়। পানী চানী নহ'লে লেতেৰাটো গুচি গ'লে বেমাৰ আজাৰ কমি যাব আৰু মানুহৰ।
এতিয়াতো বেমাৰ আজাৰ পৰি যাব মানুহৰ মহ এতিয়া সেইটোৱে কথা আচল কথা কৃত্ৰিম বান যেতিয়া হয় সেই সময়টোতো ভয়ংকৰ হয় কিন্তু কৃত্ৰিম বান যেতিয়া হাম কাটে যেতিয়া এনেকুৱা পৰিৱেশ হয় যেতিয়া পানী যেতিয়া কমে যেতিয়া সূৰ্য দেৱতা যেতিয়া সন্তুষ্ট হয় তাৰ পাছত কিন্তু বেমাৰ আজাৰ আৰম্ভ হয় মানুহৰ বেমাৰ আজাৰ আৰম্ভ হয় আৰু এতিয়া আপোনালোকে দেখা পাইছে ৰুক্মিণী গাঁৱত প্ৰায় পানী যথেষ্ট কমিছে নলাৰ যোগেদি চিৱেজ ছিষ্টেমৰ যোগেদি পানী ইতিমধ্যে ওলাই গৈছে কিন্তু তাৰ পাছতো এতিয়াও ৰাইজৰ মাজত এক মানে সাংঘাতিক মানে ভয় লগা পৰিৱেশ ৰাইজ যথেষ্ট অসন্তুষ্টিৰ মাজত আছে ৰাইজ যথেষ্ট এক চাপৰ মাজত আছে যে তেওঁলোকে যি ধৰণে তেওঁলোকে এই সময় তেওঁলোকে পাৰ কৰিব লগা হৈছে যাৰ বাবে তেওঁলোকে এতিয়া ভাবিবলৈ বাধ্য হৈছে যে আচলতে কিহৰ ভিত্তিত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে কাৰণ ভোটাধিকাৰ সাব্যস্ত কৰে যেতিয়া আহে যেতিয়া যিকেইজন প্ৰতিনিধি আহে তেওঁলোকে আহি প্ৰতিবাৰে তেওঁলোকে কয় যে আমি এই ধৰণৰ আমি কামসমূহ আমি কৰিম কিন্তু তাৰ পাছতো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতো কামসমূহ হয় নুঠে আৰু প্ৰতিবাৰে ৰুক্মিণী গাঁৱৰ দৰে অঞ্চলত এনেকুৱা ধৰণৰ পানী হৈ থাকে যাৰ বাবে সাধাৰণ ৰাইজ সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হয় মই আপোনাক মাতিছোঁ আৰু এবাৰ মাতিছোঁ মই আপোনাক আপুনি যদি কিছু যদি মোৰ ওচৰলৈ আহে মই আৰু কথা পাতিব লগা আছে সাধাৰণ নাগৰিক হিচাপে আহিছোঁ এতিয়া মোবাইলটো আপুনি হাতত লৈ আহিছে বাৰু কিন্তু সমান্তৰালভাৱে কষ্টও যথেষ্ট হৈছে কষ্টৰ কথা পাতি মই লাভ নাই গাড়ী বা আপোনাৰ ঘৰৰ যিখন 4 চকীয়া বা 2 চকীয়া সেইসমূহ পানীৰ ভিতৰত গৈছে এতিয়া বেমাৰ আজাৰো হ'ব আৰু ৰিলিফৰ বস্তু পাইছেনে নাই কেনেকুৱা কি কয় ৰিলিফৰ বস্তু দিবা আহিছিল ফিৰে খেদাইছে আমাৰ ৰাইজে ইয়াত আৰু পানী চানী কিবা কিবি দিছে গম পোৱা নাই আৰু মন্ত্ৰী এটা তাৰ মাজতে মন্ত্ৰী কোনোবা আহিছে মন্ত্ৰী বা কোনো বিধায়ক বা কোনোবা স্থানীয় নাই মন্ত্ৰী স্থানীয় বিধায়ক আহিছে নাই আহাই নাই এতিয়ালৈকে নাই দেখা নাই মানে দুদিন হৈ গ'ল এতিয়ালৈ স্থানীয় বিধায়কৰ মানে আপোনালোকে চেহেৰা দেখা পোৱা নাই দেখা নাই মানে কেনেধৰণে কিন্তু ভোটৰ সময়ত আহিছিলে নাই ভোট বিচাৰি আহিছিলে নাই ভোটৰ ৰুমত আহিবই এইটো ক'ব নালাগে ভোটৰ ৰুমত মানে যদি যিগৰাকী এই ৰুক্মিণী গাঁও ধৰক এই সমষ্টিৰ যিজন সন্মানীয় বিধায়ক আছে আপোনালৈ অনুৰোধ কৰিলোঁ এতিয়া ৰাইজে আমি কোৱা কথা নহয় যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময় আছিলে যেতিয়া ভোট বিচাৰি আপুনি আহিছিলে কিন্তু এতিয়া আপুনি কিয় অহা নাই এইটো কিন্তু ৰাইজৰ প্ৰশ্ন এইটো আমাৰ প্ৰশ্ন নহয় নাভাবিব যে আমি তেওঁলোকক কৈছোঁ তেওঁলোকে আমাক কৈছে যে আপোনালোক অহা নাই আহিব লাগে ন একাঠু পানীৰ মাজত আপোনালোকে সোমাব লাগে বোকা পানীৰ মাজত আপোনালোকেও চাব লাগে কিয় এনেকুৱা কৰে এইবাবে আচলতে ৰাইজ অসন্তুষ্ট হয় হয় সুৰজিত এইভাবে ৰাইজ অসন্তুষ্ট হয় আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত দিয়াৰ সংকল্প লোৱা বুলি ইতিমধ্যে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীৰ পৰিৱেশ দেখুৱাইছোঁ বিগত প্ৰতিটো বছৰতে দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ ন স্থান প্লাবিত হৈছে নতুন স্থানত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে কৃত্ৰিম বানে জলাকলা খুৱাইছে মহানগৰবাসীক সুৰজিত বৰ্তমান আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম